নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে কোনজন ব্যক্তিয়ে ৰামায়ণ অসমীয়ালৈ ভাঙনি কৰিছিল উত্তৰ মাধৱ কন্দলীয়ে ৰামায়ণ অসমীয়ালৈ ভাঙনি কৰিছিল কোৱেশ্যনটো হৈছে মিৰি জীয়ৰী নামৰ উপন্যাসখন কোনে লিখিছে উত্তৰ ৰজনীকান্ত বৰদলৈ নেক্সট কুৱেশ্যন লালকিল্লা কোনে নিৰ্মাণ কৰিছিল উত্তৰ শাহজাহান কুৱেশ্যন নম্বৰ 4 শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল উত্তৰ 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল নেক্সট কুৱেশ্যন জালিৱানাৱালাবাগ গণহত্যাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল উত্তৰ লৰ্ড চেমছফৰ্ড কুৱেশ্যন নম্বৰ 6 ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল উত্তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনৰ ডিচেম্বৰ মাহত গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন কোনখন দেশক লেণ্ড অফ মিডনাইট ছান নামেৰে জনা যায় উত্তৰ নৰৱে নামৰ দেশখনক লেণ্ড অফ মিডনাইট ছান নামেৰে জনা যায় নেক্সট কুৱেশ্যনটোত কৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি উত্তৰ ধুবুৰী নেক্সট কুৱেশ্যন গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হিচাপে কাক গণ্য কৰা হয় উত্তৰ শ্ৰীগুপ্ত গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয় কুৱেশ্যন নম্বৰ 11 সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল উত্তৰ প্ৰতিমা পাণ্ডে বৰুৱা নেক্সট কুৱেশ্যন কোন চনত অসমৰ ৰাজধানী দিছপুৰ প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ 1973 চনত কুৱেশ্যন নম্বৰ 13 2011 চনৰ লোকপিয়ল মতে অসমত গাঁও পঞ্চায়তৰ সংখ্যা কিমান উত্তৰ 2011 চনৰ লোকপিয়ল মতে অসমত গাঁও পঞ্চায়তৰ সংখ্যা হৈছে 2202টা নেক্সট কুৱেশ্যন কোনখন চহৰক ভাৰতৰ টি চিটি নামেৰে জনা যায় উত্তৰ ডিব্ৰুগড় নেক্সট কুৱেশ্যন অসমক কেতিয়া বংগৰ পৰা পৃথক কৰা হৈছিল উত্তৰ 1874 চনত অসমক বংগৰ পৰা পৃথক কৰা হৈছিল কুৱেশ্যন নম্বৰ 16 লোকসভাৰ প্ৰথমজন অধ্যক্ষ কোন আছিল উত্তৰ জি.ভি. মাভলংকৰ কুৱেশ্যন নম্বৰ 17 ভাৰতীয় সংবিধানখন প্ৰথমবাৰৰ বাবে কেতিয়া সংশোধন কৰা হৈছিল উত্তৰ 1951 চনত ভাৰতীয় সংবিধানখন প্ৰথমবাৰৰ বাবে সংশোধন কৰা হৈছিল নেক্সট কুৱেশ্যনটোত কৈছে কোনগৰাকী স্বাধীনতা যুঁজাৰুক ভাৰতৰ নাইটিংগেল নামেৰে জনা যায় উত্তৰ সৰোজিনী নাইডু নেক্সট কুৱেশ্যন আহোম ৰজা চুহুংমুঙে গ্ৰহণ কৰা হিন্দু নামটো কি আছিল উত্তৰ স্বৰ্গনাৰায়ণ কুৱেশ্যন নম্বৰ 20 বীৰ গাভৰু মূলা গাভৰুৱে কাৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈ মৃত্যুবৰণ কৰিছিল উত্তৰ দুৰ্বক খান কুৱেশ্যন নম্বৰ 21 ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল উত্তৰ গোমধৰ কোঁৱৰ আছিল ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া নেক্সট কুৱেশ্যন ভোগেশ্বৰ বৰুৱাৰ পাছত কোনগৰাকী অসমীয়াই 1987 চনত অৰ্জুন বঁটা লাভ কৰে উত্তৰ মনালিছা বৰুৱা মেহতা নেক্সট কুৱেশ্যন ইণ্ডিকা নামৰ বিখ্যাত কিতাপখন কোনে লিখিছিল উত্তৰ মেগাস্থেনিছ কুৱেশ্যন নম্বৰ 24 ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম কিমান বয়স লাগে উত্তৰ 35 বছৰ নেক্সট কুৱেশ্যনটোত কৈছে 2022 চনত কোনে দাদা চাহেব ফাল্কে বঁটা জিকিছিল উত্তৰ আশা পাৰেখ কুৱেশ্যন নম্বৰ 26 নৰনাৰায়ণ সেতুৱে কোন দুখন জিলাক লগ কৰে
উত্তৰ নৰনাৰায়ণ সেতুৱে গোৱালপাৰা আৰু বঙাইগাঁও জিলাক সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ অধ্যক্ষ কোন? উত্তৰ উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন, গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান? উত্তৰ গাঁও পঞ্চায়তৰ কাৰ্যকাল হৈছে 5 বছৰ। নেক্সট কুৱেশ্যন, বৰাইল পৰ্বতমালাৰ সুউচ্চ শৃংগ কি? উত্তৰ লাইকে। ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ কাটাৰত ফিফা বিশ্বকাপ অনুষ্ঠিত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 31, ভাৰতৰ সৰ্বোচ্চ বঁটাটো কি? উত্তৰ ভাৰত ৰত্ন হৈছে ভাৰতৰ সৰ্বোচ্চ বঁটা। নেক্সট কুৱেশ্যন, নীল নদীৰ দান বুলি কাক কোৱা হয়? উত্তৰ ইজিপ্তক নীল নদীৰ দান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ অধ্যক্ষ কোন? উত্তৰ প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ। নেক্সট কুৱেশ্যনটো হৈছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰ ফ্ৰান্সৰ পেৰিছ চহৰত ইউনেস্কোৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যনটোত কৈছে BTAD কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 2003 চনত। কুৱেশ্যন নম্বৰ 36, শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? উত্তৰ 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ মহিৰংগ দানৱ আছিল দানৱ বংশৰ প্ৰতিষ্ঠাপক। কুৱেশ্যন নম্বৰ 38, অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঞিবৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। কুৱেশ্যন নম্বৰ 40, 1253 চনত আহোমসকলৰ ৰাজধানী কি আছিল? উত্তৰ 1253 চনত আহোমসকলৰ ৰাজধানী আছিল চৰাইদেউ। নেক্সট কুৱেশ্যন, ভাৰতৰ সুমাৰ বুলি কাক জনা যায়? উত্তৰ কালিদাসক ভাৰতৰ সুমাৰ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 42, ডিগবৈ শোধনাগাৰ কিমান চনত প্ৰতিষ্ঠা কৰা হয়? উত্তৰ 1901 চনত ডিগবৈ শোধনাগাৰ প্ৰতিষ্ঠা কৰা হয়। কুৱেশ্যন নম্বৰ 43, শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? উত্তৰ ৰাণী অম্বিকা। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই প্ৰথমে মুদ্ৰাৰ পৰিচয় কৰাইছিল? উত্তৰ শুক্লেংমুং। কুৱেশ্যন নম্বৰ 45, 1935 চনত মুক্তি পোৱা প্ৰথম অসমীয়া ছবি কোনখন আছিল? উত্তৰ জয়মতী আছিল প্ৰথম অসমীয়া ছবি। কুৱেশ্যন নম্বৰ 46, ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন? উত্তৰ MS স্বামীনাথন হৈছে ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? উত্তৰ সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী। নেক্সট কুৱেশ্যন, আধুনিক যুগৰ অলিম্পিক প্ৰথমে ক'ত আৰম্ভ হৈছিল? উত্তৰ 1896 চনৰ এথেন্সত আধুনিক যুগৰ অলিম্পিক প্ৰথমে আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 49, ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি বনাঞ্চল আছে? উত্তৰ মধ্যপ্ৰদেশত ভাৰতৰ ভিতৰত আটাইতকৈ বেছি বনাঞ্চল আছে। কুৱেশ্যন নম্বৰ 50, ভোপাল গেছ দুৰ্ঘটনা কোনটো গেছৰ বাবে হৈছিল? উত্তৰ মিথাইল আইচ
চাইনেট নামৰ গেছৰ বাবে ভোপাল গেছ দুৰ্ঘটনা হৈছিল। বন্ধুসকল, আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো আপোনাৰ লগতে আপোনাৰ আত্মীয় কাৰোবাৰো সহায় হ'ব বুলি ভাবে, তেনেহ'লে প্লিজ শ্বেয়াৰ কৰি দিব। লগতে নতুন কোনোবাই চাইছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো ক্লিক কৰি থ'ব, যাতে আগন্তুক ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। ধন্যবাদ।